বিভিন্ন স্থানত ডাম্পাৰৰ সন্ত্ৰাস ডাম্পাৰ ট্ৰেক্টৰ চালকৰ দৌৰাত্মত অতিষ্ঠ পথচাৰী নাম্বাৰ প্লেটবিহীন ডাম্পাৰক লৈ নিৰ্লিপ্ত আৰক্ষী কামৰূপৰ শুৱালকুছি শিঙিমাৰী দদৰাৰ ৰাজপথত অব্যাহত ডাম্পাৰৰ দৌৰাত্ম প্ৰথমে চাওক এই দৃশ্য এইদৰে দিনে নিশাই অহৰ্নিশে চলি আছে ডাম্পাৰ ট্ৰেক্টৰ শিঙিমাৰী দদৰাৰ ৰাজপথত এতিয়া মৃত্যুদূতৰ ৰূপত বালি কঢ়িওৱা ডাম্পাৰ আৰু ট্ৰেক্টৰ প্ৰতিদিনে এনেদৰে ব্ৰহ্মপুত্ৰৰ বুকুত চলিছে অবৈধ খনন যাৰ ফলত অতিষ্ঠ পথচাৰী ইতিমধ্যে বিগত কেইবাবছৰ ধৰি সংঘটিত হৈছে কেইবাটাও দুৰ্ঘটনা 2017 চনত দুৰ্ঘটনাত মৃত্যু 6 জনৰ 2018 চনত দুৰ্ঘটনাত মৃত্যু 4 জনৰ সেয়ে এইবাৰো শংকিত হৈছে পথচাৰী তথা সাধাৰণ ৰাইজ হাজু বন বিভাগৰ অধীনত বিভিন্ন স্থানত পাহাৰসমূহতো জেচিবিৰে চলিছে মাটি খনন কোনো ধৰণৰ সময়সীমা নিৰ্ধাৰণ কৰি নিদিয়াৰ ফলত দিনে নিশাই নম্বৰ প্লেটবিহীন ডাম্পাৰ ট্ৰেক্টৰসমূহে চলাই আহিছে সন্ত্ৰাস হয়তো নিশা 10 বজাৰ পিছত সময় নিৰ্ধাৰণ কৰি দিয়া হলে এনে পৰিস্থিতিৰ সৃষ্টি নহলহেঁতেন জেচিবি ট্ৰেক্টৰ ডাম্পাৰ আদি লগাই ৰঙামাটি বগামাটি সৰবৰাহ কৰি থকা দেখা গৈছে আৰু কামৰূপ জিলা ছাত্ৰ সন্থাই কামৰূপ উপায়ুক্তক ইতিমধ্যে অৱগত কৰিছিল তথাপিও আজিলৈকে কোনো ধৰণৰ পদক্ষেপ লোৱা আমি দেখা পোৱা নাই হাইস্কুল ৰোড গোল্ডেন ঘাট আদিকে ধৰি বাথান চিহেতি আদি অঞ্চলত লগতে বংশৰৰ বিভিন্ন অঞ্চলত অবৈধভাৱে একাংশ নদীৰ পাৰৰ মাটি আৰু বিভিন্ন ধৰণৰ বনাঞ্চলত তেওঁলোকে পাহাৰৰ ৰঙামাটি 144 ধাৰা জাৰি থকাৰ পিছতো খনন কৰি ৰাজপথত দৌৰাত্ম চলাই আছে আৰক্ষী আৰু বন বিভাগক মেনেজ কৰি এইসকল ভূমাফিয়াই এনে ধৰণৰ দুষ্কাৰ্য চলাই অহা বুলি আমাৰ দৃষ্টিগোচৰ হৈছে অতি শীঘ্ৰে এইসকল দুষ্ট চক্ৰৰ বিৰুদ্ধে ব্যৱস্থা গ্ৰহণ কৰক নিমাত হাজু বন বিভাগ শুৱালকুছি নদী আৰক্ষী কাৰ পৃষ্ঠপোষকতাত এনেদৰে শুৱালকুছি হাজুত চলিছে খনন কাৰ্য সেয়াহে লক্ষণীয় শুৱালকুছিৰ পৰা সৌৰভ বৈশ্য প্ৰাগ নিউজ